মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 2024 বৰ্ষৰ জুন মাহৰ কি তাৰিখ? 1 তাৰিখ। আৰু কি বাৰ? শনিবাৰ। গতিকে জুন মাহৰ প্ৰথম শনিবাৰটোৰ শনিবাৰ চৰালৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকক এই শনিবাৰ চৰাত মাত্ৰ এটি শব্দৰ বিষয়ে অকণমান ক'ম। সেই শব্দটি হ'ল নোৱাৰোঁ। হয়নে? আমি যদি তোমালোকক কিবা এটা কওঁ, তোমালোকে ক'লে ছাৰ নোৱাৰোঁ, আমুক এনেকৈ আমাৰ ঘৰতো কিবা এটা নোৱাৰোঁ, হয়নে নহয়? সেই নোৱাৰোঁ শব্দটি আমাৰ কাৰণে বহুত বেয়া। গতিকে এই নোৱাৰোঁ কবিতাটি, এই নোৱাৰোঁ শব্দটিক লৈ মহম্মদ চুলেইমান খাই এটি সুন্দৰ কবিতা লিখিছিলে আৰু কবিতাটিৰ নামেই দিছিলে তেওঁ নোৱাৰোঁ। সেই নোৱাৰোঁ কবিতাটি মই তোমালোকৰ আগত অলপ পঢ়ি দিছোঁ যে নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ, কদাপি নহয় সেইটো কথা মানুহৰ। এলেহুৱা যিজন হয়, এলেহুৱা যিটো হয়, নোৱাৰোঁ সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুজিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা। ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন। 10জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি হ্ৰাস কৰি প্ৰাণ দাগী কৰা, একেবাৰে নোৱাৰিলে 100 বাৰ কৰা। হয়নে? ইমান ধুনীয়া এটি সুন্দৰ কবিতা আমাৰ নোৱাৰোঁ শব্দটিক লৈ পেলাই আমাৰ মহম্মদ চুলেইমান খানে লিখি থৈ গৈছে। তাৰমানে কি বুলি কৈছে? আমাক কৈছে যে নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ, হয়নে নহয়? নোৱাৰোঁ শব্দটো বৰ বেয়া কথা, আমি কেতিয়াও নোৱাৰোঁ বুলি ক'ব নালাগে। নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ, কদাপি নহয় ইটো কথা মানুহৰ। মানুহে কেতিয়াও সেই শব্দটো ক'ব নালাগে। অৰ্থাৎ তোমালোকক উদ্দেশ্য কৰি বিশেষকৈ কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলক, হয়নে নহয়? তাৰপৰা কি বুলি কৈছে? এলেহুৱা যিটো হয়, নোৱাৰোঁ সিটোৱে কয়। যিজন মানুহ এলেহুৱা মানুহজনে কয়, কাম বন কৰিবলৈ মন নকৰে। এলেহুৱা যিটো হয়, নোৱাৰোঁ সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা। কি তোমালোকে এলেহুৱা নেকি? নহয়। গতিকে আমি আজিৰ পৰা নোৱাৰোঁ শব্দটো ক'ব নালাগিব, হয়নে নহয়? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন, হয়নে নহয়? ভাল নাম পাবলৈ হ'লে আমি কেতিয়াও নোৱাৰোঁ শব্দটো আমি ক'ব নালাগিব। আমি যিকোনো ক্ষেত্ৰতে যত্ন কৰিব লাগিব। আমি যত্ন কৰিলে আমি সকলো কৰিব পাৰিম, হয়নে নহয়? তাৰপিছত কি বুলি কৈছে? 10জনে পাৰে যিটো তুমিও পাৰিবা সেইটো। তোমাৰ লগত যদি 40জন ছাত্ৰ ছাত্ৰী থাকে, তাৰ যদি 10জনে বা 5জনে, হয়নে নহয়, বা 15জনে যিটো কাম কৰিব পাৰে, সকলোৱে কৰিব নোৱাৰে কিবা কাৰণ আছে নেকি? সকলোৱে যত্ন কৰিলে কৰিব পাৰিব নাই? সেইটোৱে কৈছে যে 10জনে পাৰে যিটো তুমিও পাৰিবা, হেন জানি হ্ৰাস কৰি প্ৰাণ দাগী কৰা। গতিকে কি বুলি কৈছে? সেইটোকে তোমালোকে জানি যদি 10জনে যদি পাৰে, মই কিয় নোৱাৰিম, হয়নে নহয়? সেই মনোভাৱটো আঁতৰাই আমি কি কৰিব লাগিব? কৰি যাব লাগিব, হয়নে নহয়? তেতিয়া আমি নিশ্চয় কি হ'ম? কৃতকাৰ্য হ'ম। গতিকে আমি সেই নোৱাৰোঁ শব্দটি আমি কেতিয়াও ক'ব নালাগে। আজিৰ পৰা তোমালোকে তেতিয়াহ'লে আমি কি কৰিব লাগিব? যিকোনো কামটো কৰিবলৈ আমি কি কৰিব লাগিব? যত্ন কৰিব লাগিব, মনটো থিৰ কৰিব লাগিব। আমি সাহসেৰে কামটো কি কৰি যাব লাগিব? কৰি যাব লাগিব, হয়নে নহয়? আৰু সেইটো এটা কথা ক'লোঁ। আৰু তোমালোকক মই আৰু এটা কথা কওঁ, আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত এটা খুব ভুল ধাৰণা এটা আছে নাই? কি আছে? আমি কি বুলি কওঁ? আমুকে বহি কিমান পালোঁ? ঘৰত যদি সোধে, সি 40 পালে, তই কিমান পালি? মই 10 পালোঁ। তাৰপিছত কি বুলি কওঁ তাৰমানে মাহঁতক? সি বৰ চোকা নহয়। সি কেনেকৈ চোকা হ'ব পাৰে? একেখন স্কুলত পঢ়াইছে, হয়নে নহয়? একেজন ছাৰে পঢ়াইছে, একেখন প্ৰশ্ন কাকত দিছে, একেখন কিতাপ পঢ়াইছে, হয়নে নহয়? গতিকে সি যদি 50ত 50 পায়, বা তুমি 50ত 50 নোপোৱাৰ কিবা কাৰণ আছে নেকি? পাব। গতিকে সি ভাল ধৰণে কি কৰিছে? পঢ়িছে। আৰু আমাৰ মনত সেই তোমালোকৰ যে চোকা গেধা, সেইটো মনলৈ কেতিয়াও নানিবা। চোকা গেধা বুলি আমাৰ কোনো চোকা গেধা নাই, আছে জানো? চব সমান, পঢ়িলে চবে পাৰে, হয়নে নহয়? তাকে মই তোমালোকক এটা সৰু উদাহৰণ দি আজি আমি শনিবাৰ চৰতে সামৰি মাৰিম। কেনেকুৱা লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। আমাৰ লোহা বস্তু কোনে বনায়? কমাৰে বনায়, হয়নে নহয়? আমি এটা ডাঙৰ এনেকুৱা লোহা এটুকুৰা নিলোঁ, নি পেলাই আমি কমাৰশালত গৈ পেলাই কমাৰজনক দিলোঁ যে আপুনি মোৰ ইয়াত 2খন কটাৰী বনাই দিয়ক, হয়নে? কমাৰজনে ধুনীয়াকৈ 2খন কটাৰী বনাই দিলে। কটাৰী 2খন আমি ঘৰলৈ লৈ আনিলোঁ। আনি পেলাই আমি কটাৰী 2খন কি কৰিছোঁ? এখন কটাৰী আমি ঘৰত শাক পাত তামোল চালি কাটিবৰ কাৰণে ল'লোঁ, আৰু এখন এতিয়া দৰকাৰ নাই, সেই বুলি আমি গেছৰ টেবুলত তলত বা ঘৰৰ কোনোবা চুক এটা তলত আমি থৈ দিলোঁ, এখন পিছল ল'ম,
হয়নে নহয়? তাৰপিছত আমি এখনে কি কৰি আছোঁ, ব্যৱহাৰ কৰি আছোঁ। সেইখন আমাৰ কি হৈছে, ব্যৱহাৰ কৰোঁতে কৰোঁতে সদায় চোকা হৈ গৈ আছে। তাৰপিছত আমাৰ হঠাতে মনত পৰিলে, আৰু এখন কটাৰী আনিছিলোঁ নহয় এমাহমানৰ পিছত। তাৰপিছত সেই কটাৰীখন যদি আমি সেই চুকৰ পৰা উলিয়াই আনি চালোঁ, কটাৰীখনে এনেকৈ আমাৰ আঙুলিটো মাৰি দিলেও নাথাকে। এইখন আকৌ কি হ'ল? কটাৰীখনটো আমাৰ একেই আছিলে, একেডাল লোহাৰ পৰা একেদিনে বনাই আনিছিলোঁ, হয়নে নহয়? তাৰমানে এটা কাৰণটো কি তোমালোকে বুজি পাইছা নাই? কটাৰীখনত আমাৰ তাত থৈ দিলে কি হৈছে, মামৰে খাই মেলি কটাৰীখনৰ ধাৰটো নাইকিয়া হৈ গৈছে। অৰ্থাৎ আমাক এটা কথা এই কথাটো আমি বুজাবলৈ গৈছোঁ যে আমি যেতিয়া বস্তু এটা ব্যৱহাৰ কৰি থাকোঁ, কি সদায় আমাৰ চোকা হৈ গৈ থাকে। গতিকে পেলাই থৈ দিলে সি বেয়া হৈ গৈ থাকে। গতিকে আমাৰ মগজুবিলাকো আমাৰ তেনেকুৱাই। আমি যিকোনো ক্ষেত্ৰত আমি কি কৰিব লাগিব, আমি যদি ব্যৱহাৰ কৰি গৈ থাকোঁ, হয়নে নহয়? আমাৰ মগজুটো সদায় কি হৈ গৈ থাকিব, চোকা হৈ গৈ থাকিব। আমি নোৱাৰোঁ, নকৰোঁ, হ'ব কালিলৈ কৰিম, এনেকুৱা কিছুমান আমি শব্দ বাদ দিব লাগিব। আমি সদায় পুৱা গধূলি ভালদৰে পঢ়িব লাগিব, নজনাটো জানিবলৈ খুব যত্ন কৰিব লাগিব, হয়নে নহয়? গতিকে পাৰিমেই, নোৱাৰিম কিয়, সি 100 পালে মই 100 কিয় নাপাম, হয়নে নহয়? সি 50 পালে মই কিয় 50 নাপাম, হয়নে নহয়? এতিয়া সি চোকা গেধা এইবিলাক মনৰ পৰা আঁতৰাই আমি সকলোৱে যদি সমানে যদি যত্ন কৰি গৈ থাকোঁ, তেতিয়াহ'লে সকলোৱে আমি সমানে পঢ়া শুনাত কি কৰিব পাৰিম, আগবাঢ়ি গৈ থাকিম, হয়নে নহয়? এনেই কেনেকুৱা লাগিলে আজি? গতিকে শনিবাৰে চোৱা, তোমালোকৰ ভৱিষ্যত শিক্ষা জীৱন যাতে উন্নতি হয়, তাৰ কাৰণে তোমালোকক মই দুটি সাধাৰণ কথা তোমালোকক বুজাই দিলোঁ। গতিকে তোমালোকে বুজিবলৈ যত্ন কৰিবা। আৰু আজিৰ পৰা সকলোৱে মন পুতি পঢ়ি নোৱাৰোঁ, নকৰোঁ এনেকুৱা শব্দ কিছুমান এৰি ভাল ধৰণে পঢ়া শুনা কৰি আগবাঢ়ি যাবা বুলি ভাবি মই আজি তোমালোকৰ পৰা বিদায় দিছোঁ।